নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 21 জুলাই। ৰাজ্যৰ লাখ লাখ মহিলাসকলৰ বাবে ভাল খবৰ। লগতে এইটো ভিডিঅ'ৰ মাজত প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অসম চৰকাৰে অহা আগষ্ট মাহৰ পৰা নতুনকৈ আৰম্ভ কৰিব এই তিনিখন আঁচনি। তো কি আঁচনি আৰম্ভ কৰিব সবিস্তাৰে জানিব বিচাৰিলে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 আঁচনিলৈ। তো যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে, যিসকলৰ আধাৰ কাৰ্ড আছে, সেইসকলে কৰিব পাৰিব এইখন আঁচনিত আবেদন। তো যিসকল মহিলাৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল মহিলাৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে 1 কোটি দুখীয়াসকলক প্ৰদান কৰিব চৰকাৰী ছাবচিডি গেছ। তো আপোনালোকৰ নাম যদি ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে কিন্তু এতিয়ালৈকে চৰকাৰী গেছ পোৱা নাই, তেন্তে অতি সোনকালে কৰক এইখন আঁচনিত আবেদন কৰিলে লাভ কৰিব চৰকাৰী ফ্ৰী গেছ। তো যিসকল মানুহে নতুনকৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনিত আবেদন কৰিব বিচাৰে, সেইসকলে নিজৰ অঞ্চলৰ গেছ এজেঞ্চিৰ সৈতে যোগাযোগ কৰি কৰিব পাৰিব আবেদন। তেতিয়া আপোনালোকক দিব ওলাইছে আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল CM ফ্লাইট আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে CM ফ্লাইট আঁচনিলৈ এনেকুৱা এক বিশেষ আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে, জাপানী ভাষাৰ প্ৰশিক্ষণ গ্ৰহণ কৰি থকা শিক্ষাৰ্থীসকলৰ বাবে সুখবৰ। পৰীক্ষাৰ পূৰ্বে পৰীক্ষাৰ্থীসকলে মুঠ 1 লাখ টকাকৈ লাভ কৰিব চৰকাৰৰ ফালৰ পৰা। তাৰপিছত 2 নম্বৰ লিখা আছে, প্ৰথম 3 মাহ প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ পিছত 30,000 টকাৰ আৰ্থিক সাহায্য অসম চৰকাৰৰ ফালৰ পৰা লাভ কৰিব। 3 নম্বৰত কৈছে পৰৱৰ্তী 6 মাহ আৰু 30,000 টকা লাভ কৰিব। লগতে বাকী 9 মাহত লাভ কৰিব 40,000কৈ টকা। এই কথা ঘোষণা কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই। তাৰপিছত 4 নম্বৰত কৈছে জাপানৰ ভিছা লাভ কৰাৰ পিছত আকৌ 50,000 টকাকৈ লাভ কৰিব প্ৰশিক্ষাৰ্থীসকলে। 6 নম্বৰত কৈছে অকল জাপানতে নহয়, অসম তথা ভাৰততো নিযুক্তিৰ সুবিধা পাব প্ৰশিক্ষাৰ্থীসকলে। এই কথা ঘোষণা কৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই। তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব। তাৰপিছত লিখা আছে, ভাৰততে 1500ৰো অধিক জাপানী কোম্পানীয়ে কাম কৰি আছে। অহা 2-3 বছৰত অসমলৈ আহিব জাপানী কোম্পানী। গড়চুকৰ উত্তৰ পূব দক্ষতা বিকাশ কেন্দ্ৰৰ প্ৰশিক্ষাৰ্থীয়ে মত বিনিময় কৰি এই মন্তব্য কৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই। তেতিয়া আপোনালোকক দিব ওলাইছে আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰে অহা আগষ্ট মাহৰ প্ৰথমত নতুনকৈ আৰম্ভ কৰিবলগীয়া 3খন বিশেষ আঁচনিলৈ। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। কোন কেইখন আঁচনি অসম চৰকাৰে অহা আগষ্ট মাহৰ প্ৰথমৰ পৰাই আৰম্ভ কৰিব। 1 নম্বৰ লিখা আছে, ৰেহাই মূল্যত মচুৰ দালি, চেনি আৰু নিমখ লাভ কৰিব 1 আগষ্ট 2026 তাৰিখৰ পৰা। তো যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে, সেইসকলে অহা 1 আগষ্ট তাৰিখৰ পৰা আকৌ নতুনকৈ ৰেচন কাৰ্ডৰ সহায়ত মচুৰ দালি আৰু চেনি লাভ কৰিব। 2 নম্বৰ লিখা আছে, অৰুণোদয় পুনৰ আৰম্ভ 3 আগষ্ট 2026 তাৰিখৰ পৰা। আৰু যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল মহিলাও অহা 3 আগষ্ট তাৰিখৰ পৰা লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। 3 নম্বৰ লিখা আছে, নিযুত মইনা আৰু নিযুত বাবু আঁচনি পুনৰ আৰম্ভ হ'ব 3 আগষ্ট 2026 তাৰিখৰ পৰা। তাৰপিছত একেবাৰে শেষত লিখা আছে, জীৱন প্ৰেৰণা আঁচনি পুনৰ আৰম্ভ হ'ব ছেপ্টেম্বৰ 2026 তাৰিখৰ পৰা। অসম চৰকাৰে নতুনকৈ এই কেইখন আঁচনি আৰম্ভ কৰিব। তো আজি ইমানেই, ধন্যবাদ।